আজিৰ ভিডিঅ'ত মই কামৰূপ জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10 মেথমেটিক্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন ছল্ভ কৰিবলৈ লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিছে, হুইচ অফ দি ফলোইং ইজ এ স্কোৱাৰ অফ এন ইভেন নাম্বাৰ। তলৰ কোনটো এটা যুগ্ম সংখ্যাৰ বৰ্গ। আমি জানো যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হয়। ইয়াতে যদি আমি সংখ্যাকেইটা চাওঁ তেতিয়াহ'লে দেখা পাম বি অপশ্যনটোত কি আছে, এটা যুগ্ম সংখ্যা, গতিকে অপশ্যন বি হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2 দিছে, হাউ মেনি নেচাৰেল নাম্বাৰ্ছ আৰ দেয়াৰ বিটুইন 8 স্কোৱাৰ এণ্ড 9 স্কোৱাৰ। 8 স্কোৱাৰ আৰু 9 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। এনেদৰে যেতিয়া লিখা থাকিব তেতিয়াহ'লে আমি গম পাম ইয়াতে সৰু যিটো হয় সৰুটোৰ দুগুণ হয়, অৰ্থাৎ 8 আছে, 8ৰ দুগুণ কি হয় 16, গতিকে অপশ্যন বি ইজ কাৰেক্ট আনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3 দিয়া আছে, দি ষ্টেণ্ডাৰ্ড ফৰ্ম অফ 0.000105, অৰ্থাৎ এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হ'ল, প্ৰামাণিক ৰূপ লিখিবলৈ হ'লে আমি ইয়াতে চাব লাগিব কি আছে 0.000105। তেতিয়াহ'লে ইয়াক আমি যদি প্ৰামাণিক ৰূপত প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি লিখিম 1.05। 1 পইণ্ট লিখিবলৈ যাওঁতে দশমিকটো কেইঘৰ সোঁহাতে গৈছে আমি সেইটো চাব লাগিব। 1 2 3 4 ঘৰ সোঁহাতে গৈছে, গতিকে পাৱাৰ কিমান হ'ব 4 হ'ব। আৰু যিহেতু দশমিকটো সোঁহাতলৈ গৈছে গতিকে কি হ'ব মাইনাছ হ'ব। অপশ্যন বিত লিখা আছে 1.05 × 10⁻⁻4, গতিকে বি হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4 দিয়া আছে, হুইচ অফ দি ফলোইং নাম্বাৰ ইজ এ পাৰফেক্ট কিউব। তলৰ কোনটো এটা পূৰ্ণ ঘন সংখ্যা। ইয়াৰে অপশ্যন বি হ'ব 729। ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি ইয়াক পামগৈ 729। ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি এনেদৰে পাম 3 ডিভাইড কৰোঁ, 3 2 6, ইয়াত থাকি গ'ল 1, 3 4 12, 3 3 9, 3 8 24, 3 1 3, 3 2 6, 3 7 21, 3 9 27, 3 3 9। যিহেতু পূৰ্ণ ঘনৰ কথা কৈছে 3 3, এনেদৰে যদি আমি ইয়াত চাওঁ টোটেল 3 কেইটা পালোঁ 3 to the power 6, তেতিয়াহ'লে ইয়াৰ আনচাৰ হৈ যাব 3 to the power 2, অৰ্থাৎ 3 9 হ'ব। আনচাৰ কি হ'বগৈ 9, গতিকে অপশ্যন বি ইজ কাৰেক্ট 729। নেক্সট কুৱেশ্যন নম্বৰ 5 দিছে, যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা m আৰু n ৰ ক্ষেত্ৰত গসাগু mn আৰু লসাগু mn ইজ ইকুৱেল কি হয়। আমি জানো যে যিকোনো দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল সদায় সংখ্যাটোৰ পূৰণফলৰ সমান হয়। ইয়াত যিটো সংখ্যা দুটা m আৰু n দিছে গতিকে m আৰু n ৰ পূৰণফল ক'ত লিখা আছে, অপশ্যন এত লিখা আছে, গতিকে অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 9 to the power twice n minus 4 to the power twice n সদায় বিভাজ্য হ'ব। এই সংখ্যাটো কি হ'ব, অপশ্যনৰ দিছে 5ৰে 13ৰে, 5 আৰু 13 উভয়ৰে আৰু 2ৰে, কোনটোৰে বিভাজ্য হ'ব। ইয়াক যদি আমি এনৰ ঠাইত 1 বা 2 3 4 এনেদৰে আমি বহাই গৈ থাকোঁ তেতিয়াহ'লে আমি দেখা পাম যে সেই সংখ্যাবোৰ কি হ'ব 5 আৰু 13ৰে বিভাজ্য হ'ব, গতিকে অপশ্যন চি ইজ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াত দিয়া আছে যে 46 ডিভাইডেড বাই 2 to the power 6 into 5 কিউবৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা। অৰ্থাৎ এই সংখ্যাটো যদি আমি দশমিকত প্ৰকাশ কৰোঁ তেতিয়াহ'লে দশমিকৰ পাছত কিমানটা সংখ্যা থাকিব, সংখ্যা নহয় আচলতে অংক থাকিব। ইয়াত অপশ্যন দি আছে 3 4 5 6। এতিয়া কি হয় আমি গম পাম, এনে সাধাৰণতে আমি কি হয় তলত যি দিয়া থাকিব 2 আৰু 5, যাৰ পাৱাৰ বেছি হ'ব, পাৱাৰ ইয়াত কি হয় 6 হয় বেছি, গতিকে অপশ্যন হ'ব লাগিছিলে 6, কিন্তু 6 নহয়। ইয়াতে এটা কাৰণ আছে, মানে সেইটো দেখুৱাই দিছোঁ। কুৱেশ্যনটোত লিখা আছে কি 46 ডিভাইডেড বাই 2 to the power 6 into 5 কিউব। ইয়াতে কি হৈছে 2 6টা আছে আৰু 5 3টা আছে, গতিকে 5 অলপ কমি আছে। 5 কমি থকাৰ কাৰণে কি কৰিব লাগিব 5 কিউব এটা পূৰণ কৰি দিব লাগিব, আৰু ওপৰটো কি কৰিলে 5 কিউব। 5 কিউব মানে কি হয় আকৌ 46 into 5 কিউব মানে আছে 125, আৰু তলত 2 6টা আৰু 5 টোটেল 6টা হৈ যাব, অৰ্থাৎ 10 to the power 6 হৈ যাব। ইয়াত 6 5 গুণ কিমান হয় 30। আমি যদি এইটো কেলকুলেশ্যন কৰোঁ তেতিয়াহ'লে আমি দেখা পাম লাষ্টত 0 এটা আছে, আৰু সেই 0 এটা থকাৰ কাৰণে কি হ'ব ইয়াৰো এটা 0 কমি যাব, অৰ্থাৎ 10 to the power 5 হৈ যাব, গতিকে দশমিকৰ পাছত 5টা অংক থাকিব। ইয়াৰ অপশ্যন ক'ত লিখা আছে 5, অপশ্যন চি ইজ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 8,
ইয়াত দুটা উক্তি দিয়া আছে প্ৰথম উক্তিটো দিয়া আছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ এক বেছি বুলি কৈছে আৰু 2 নম্বৰ ষ্টেটমেণ্টত কৈছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 4 গুণিতকতকৈ এক বেছি 2k + 1ক যদি আমি হোল স্কোৱাৰ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম 4k² + 2 × 2sk × 1 অৰ্থাৎ কিমান হয় 4k + 1² মানে হয় 1 ইয়াক আমি যদি 4টা কমন লওঁ তেতিয়াহ'লে আমি পাম 4k² + k + 1 অৰ্থাৎ 4 গুণিতকতকৈ এক বেছি পালোঁ আৰু নেক্সট ষ্টেটমেণ্টত দিয়া আছিলে আৰু এটা দিয়া আছিলে যে 8ৰ গুণিতকতকৈ এক বেছি বুলি কোৱা আছে আমি যদি অযুগ্ম অখণ্ড সংখ্যা কিবা লওঁ ধৰি ল'লোঁ আমি 1² লৈছোঁ 1² কৰিলে কি হয় 1ক আমি এনেদৰে লিখিব পাৰোঁ নাই 8 × 0 + 1 লিখিব পাৰোঁ গতিকে 8ৰ গুণিতকতকৈ এক বেছি নেক্সট আমি যদি অযুগ্ম সংখ্যা 3 লওঁ 3² কৰিলে কি হ'ব 3² মানে 9 9ক আমি কি লিখিব পাৰোঁ 8 × 1 + 1 লিখিব পাৰোঁনে ঠিক একেধৰণে 3 পিছত কি আছে নেক্সট 5 আছে 5ক আমি কি 5² হ'লে কি হয় 25ক এনেদৰে লিখিব পাৰিমনে 8 × 3 = 24 একে 25 এনেদৰে লিখিব পাৰিছোঁ অৰ্থাৎ 8ৰ গুণিতকতকৈ এক বেছি হৈছে গতিকে কি হ'ব ইয়াৰ ষ্টেটমেণ্ট যি দুটা দিয়া আছিলে 1 আৰু 2 দুয়োটাই শুদ্ধ হ'ব ইয়াত অপশ্যন এত লিখা আছে 1 আৰু 2 দুয়োটাই সত্য গতিকে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 9 ইয়াত দিয়া আছে যদি x² + 3x + k দ্বিঘাত বহুপদটোৰ এটা শূন্য 2 হয় তেন্তে k ৰ মান কিমান হ'ব সেইটো উলিয়াব লাগে বহুপদটো দিয়া আছে x² + 3x + k ঠিক আছে আৰু তাতে কি বুলি কোৱা আছে শূন্য 2 বুলি কোৱা আছে শূন্য 2 মানে কি হয় ইয়াত x ৰ ঠাইত আমি যদি 2 বহাই দিওঁ অৰ্থাৎ 2² + 3 × 2 + k তেতিয়াহ'লে ইয়াৰ মান কি হৈ যাব 0 হৈ যাব 2² মিনছ কি হয় 4 + 3 দুগুণ কিমান হয় 6 এইফালে k = 0 4 6 কিমান হয় 10 10টো যদি আমি সিফালে লৈ যাওঁ তেতিয়াহ'লে কি হ'ব k = -10 অপশ্যন ক'ত লিখা আছে অপশ্যন বিত লিখা আছে -10 গতিকে অপশ্যন বি ইজ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো এটা বহুপদ ইয়াত 4টা বহুপদ দিয়া আছে মানে কোনটো বহুপদ হয় চাব লাগে ইয়াত আমি দেখা পাম অপশ্যন বিটো হয় কাৰেক্ট আনচাৰ x² + 3x + 4 এইটো হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 11 ইয়াত দিয়া আছে যদি x² + x + 1 দ্বিঘাত বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে 1/α + 1/β হ'ব এতিয়া 1/α আৰু 1/βক আমি লিখি চাওঁ 1/α + 1/β ইহঁতক যদি আমি লসাগু লওঁ তেতিয়াহ'লে কি পাম আলফা × বিটা ইয়াত পূৰণ হ'লে কি হ'ব বিটা প্লাছ এইফালে আলফা হৈ যাব অৰ্থাৎ কি হ'ব আলফা + বিটা / আলফা × বিটা হয় আলফা আৰু বিটা কি হয় শূন্যকেইটা হয় গতিকে শূন্যকেইটাৰ সমষ্টি কি হ'ব শূন্যকেইটাৰ সমষ্টি হয় -b/a আৰু শূন্যকেইটাৰ গুণফল কি হয় c/a ইয়াৰে a কেঞ্চেল কৰিলে থাকিলে কি -b/a আৰু যিহেতু কুৱেশ্যনটোত লিখা আছিলে কি x² + x + 1 তেতিয়াহ'লে ইয়াত b ভেলু কি হয় b ভেলু হৈছে 1 ইয়াত a ৰ ভেলু কিমান হয় 1 হয় c ৰ ভেলু 1 হয় b মান যদি আমি 1 বহাই দিওঁ -1 / a ৰ মান কি হয় 1 হয় আমি এইখিনি বহালে কি পাম -1 আনচাৰ কি হ'ব -1 গতিকে ইয়াত অপশ্যন বি হয় -1 নেক্সট কুৱেশ্যন নম্বৰ 12 এটা ত্ৰিঘাত বহুপদৰ খুব বেছি ড্ৰেছটা শূন্য থাকিব পাৰে ত্ৰিঘাত বহুপদ হ'লে খুব বেছি কিমানটা থাকিব পাৰে 3টা থাকিব পাৰে গতিকে ইয়াত অপশ্যন কি হ'ব ডি ইজ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 এটা সংখ্যাৰ প্ৰামাণিক ৰূপ k × 10⁻m য'ত m এটা অখণ্ড সংখ্যা k ৰ মান হ'ব k ৰ মান কি হয় এটা আমি জানো এইটো ডাইৰেক্ট কুৱেশ্যন হয় অপশ্যন বি হ'ব মানে k ৰ মানটো কি হ'ব একতকৈ ডাঙৰ বা একৰ সমান হ'ব পাৰে আৰু 10তকৈ সদায় সৰু হ'ব অপশ্যন বি ইজ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 14 দিয়া আছে যদি 65 আৰু 117ৰ গসাউ 65m - 117 হিচাপে প্ৰকাশ কৰা হয় তেন্তে m ৰ মান হ'ব 65 আৰু 117ৰ যদি আমি গসাউ উলিয়াওঁ তেতিয়াহ'লে গসাউটো আমি পাম 13 গসাউ কিমান বুলি ক'লোঁ মই 13 হয় গসাউ মান হৈছে 13 আৰু তাক লিখা হৈছে এনেদৰে 65m - 117 আৰু গসাউ মই ক'লোৱে 13 হয় এইটো তোমালোকে উলিয়াই চাব পাৰা ইয়াৰ আনচাৰ 13 হ'ব 65m =
13 plus 117 65 m equal 13 plus 117 কৰিলে আমি আনসাৰ পাম 130 আৰু m equal কি হৈ যাব 130 divided by 65 65 যদি 130 ডিভাইড কৰোঁ তেতিয়াহ'লে আনসাৰ পোৱা যাব 2 m equal কিমান হয় 2 অপশ্যন এত লিখা আছে 2 গতিকে অপশ্যন কি হ'ব এ ইজ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 দিয়া আছে যদি x স্কোয়াৰ প্লাছ a প্লাছ 1 ইনটু x প্লাছ b দীঘাত বহুপদটোৰ শূন্য দুটা 2 আৰু -3 তেন্তে ইয়াতে অপশ্যন 4টা দি আছে কোনটো হয় আমি উলিয়াব লাগে ভালকৈ চোৱা যে শূন্য দুটাত 2 আৰু -3 দিয়া আছে অৰ্থাৎ শূন্যকেইটা কি দিয়া আছে 2 আৰু -3 অৰ্থাৎ এইটাক আমি আলফা আৰু বিটা বুলি ধৰিব পাৰোঁ সমীকৰণটো কি বুলি দিয়া আছে সমীকৰণ বহুপদটোৰ কি দিয়া আছে x স্কয়াৰ প্লাছ a প্লাছ 1 x প্লাছ b আমি যদি শূন্য দুটাৰ সমষ্টি বিচাৰোঁ শূন্যটাৰ সমষ্টি কি হ'ব এই দুটা প্লাছ কৰিলে আমি পাম -1 ইজ ইকুৱেল আৰু শূন্যটাৰ সমষ্টি কি হয় -b/a -b/a মানে কি হয় মাইনাছ অফ b মানে কি হয় ইয়াত কি আছে a প্লাছ 1 ডিভাইডেড বাই x স্কয়াৰ হয় কিমান হয় 1 হয় 1 টো কামে নাই ইমপ্লাইজ এফালে মাইনাছ কাটিলোঁ থাকিলে কি 1 ইকুৱেল a প্লাছ 1 আৰু এতিয়াও 1 কেনসেল গ'ল থাকিলে কি a ইকুৱেল 0 a ভ্যালু কি পাই গ'লো 0 এতিয়া ইয়াতে অপশ্যন ডি ত লিখা আছে a ইকুৱেল 0 আৰু ক'তো 0 নাই গতিকে আনসাৰ কি হ'ব ডি কাৰেক্ট হ'ব b ইকুৱেল -6 ওলাই যাব কোৱেশ্যন নম্বৰ 16 দিয়া আছে 5x - 4y + 8 = 0 আৰু 7x + 6y - 9 = 0 সমীকৰণ দুটাই বুজোৱাৰ ৰেখা দুডাল কি হ'ব সমান্তৰাল মিলি যায় কটাকটি কৰে কটাকটি নকৰে ইয়াৰ আনসাৰ কি হ'ব আমি যদি a1/a2 b1/b2 এখিনি আমি কৰি চাওঁ তেতিয়াহ'লে 5/7 আৰু -4/6 এটা ইকুৱেল হ'ব জানো ইকুৱেল কোনো কাৰণতে নহয় ইকুৱেল নহ'লে কি আছিলে কটাকটি কৰে অপশ্যন কি হ'ব সি ইজ কাৰেক্ট আনসাৰ কোৱেশ্যন নম্বৰ 17 দুডাল ৰেখা সমান্তৰাল ইহঁতৰ এডাল -5x + 7y = 2 হ'লে আনডাল ৰেখা হ'ব পাৰে ইয়াতে অপশ্যন কেইটামান দিয়া আছে এতিয়া এইখিনি আমি কৰি চাওঁ কোনটোৰ লগত সমান্তৰাল হ'ব আমি সমান্তৰাল হ'লে জানো যে কি হয় a1/a2 is equal b1/b2 but c1/c2 ইয়াতে সমান নহয় এটা অপশ্যনটা মই ইয়াত লিখি লৈছোঁ ফাৰ্ষ্ট কি আছিলে -5x + 7y = 2 ইয়াক আমি লিখিলে এনেকুৱা হ'ব যেটো সমান্তৰাল সমূহত আছে তাক আমি বাওঁহাতে লিখি লৈছোঁ প্লাছটো এইফালে আহি গ'লে হৈ যাব -2 সেইকাৰণে লিখিছোঁ -5x + 7y - 2 = 0 এতিয়া এই সমীকৰণটোৰ লগত যদি আমি মিলাওঁ তেতিয়াহ'লে কি দেখা পোৱা যাব 5 দুগুণ 10 7 দুগুণ 14 2 দুগুণ 4 সব ঠিকই আছে গোটেইকেইটা অপশ্যনকেইটা কি হৈছে দুগুণ দুগুণ হৈছে কিন্তু আমি চাব লাগিব চিনকেইটা মাইনাছ প্লাছ মাইনাছ আৰু ইয়াত কি আছে প্লাছ 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 তেতিয়াহ'লে ইয়াত কণ্ডিশ্যনটো কি হ'ব এই দুটাৰ যি ৰেচিঅ' এই দুটাৰ ৰেচিঅ'ৰ লগত সমান নহয় অৰ্থাৎ কি হ'ব ইয়াত মাইনাছ প্লাছ প্লাছ মাইনাছ আমি ফাৰ্ষ্টতে আমি পাই গ'লোঁ কি a1/a2 ইজ নট ইকুৱেল b1/b2 এইটো কণ্ডিশ্যন হ'লে কি হ'ব কটাকটি কৰিব ৰেখা দুটা এনেদৰে কটাকটি কৰিব নেক্সট এইটোৰ লগত যদি এইটো মিলাই চাওঁ তেতিয়াহ'লে কি হ'ব -5x আৰু ইয়াত আছে -10 + 7y - 14 তেতিয়া ইয়াতো একেই হ'ব মাইনাছ প্লাছ মাইনাছ মাইনাছ গতিকে ইয়াতো একে নহ'ল a1/a2 ইজ নট ইকুৱেল b1/b2 ইয়াতো কি হ'ব এনেদৰে কটাকটি কৰিব 3 নম্বৰ অপশ্যনত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম ফাৰ্ষ্টত মাইনাছ আছে ইয়াতো কি আছে মাইনাছ আছে গতিকে -1/-1 মই লিখি লৈছোঁ তো -5/-10 আৰু ইয়াত আছে 7 আৰু ইয়াত আছে 14 7/14 তেতিয়া ইহঁতক যদি কটাকটি কৰোঁ তেতিয়াহ'লে সমান হৈ আছে আৰু লাষ্টৰো চাওঁচোন কি আছে ইয়াত আছে -2 আৰু ইয়াত কি আছে +4 এই দুটাৰ কটাকটি কৰিলে কি পোৱা যাব 2 পোৱা মানে 1/2 পোৱা যাব এই দুটা কটাকটি কৰিলে কি পোৱা যাব 1/2 পোৱা যাব এই দুটা কটাকটি কৰিলে কি পোৱা যাব -1/2 তেতিয়াহ'লে ইয়াতে কণ্ডিশ্যনটো পালোঁ a1/a2 ইকুৱেল b1/b2 ইজ নট ইকুৱেল c1/c2 গতিকে
এই কণ্ডিশ্যনটো হ'লে আমি গম পাম যে ৰেখা দুডাল সমান্তৰাল, সেয়ে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 18। পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে? অদ্বিতীয় সমাধান থাকিব লাগিব। সমীকৰণযোৰ এনেদৰে দি আছিলে 4x + py + 8 = 0 আৰু 2x + 2y + 2 = 0। যেহেতু অদ্বিতীয় সমাধান আছে তেতিয়াহ'লে কি হ'ব কণ্ডিশ্যনটো a1/a2 ইজ নট ইকুৱেল b1/b2। ইয়াতে আমি যদি ভেলুখিনি পুট কৰি তেতিয়াহ'লে কি পোৱা যাব 4/2 ইজ নট ইকুৱেল p/2। ইয়াৰ 2টো কেঞ্চেল কৰিলে থাকিলে কি p ইজ নট ইকুৱেল 4। অপশ্যন ক'ত লিখা আছে? অপশ্যন বিত লিখা আছে p ইজ নট ইকুৱেল 4, গতিকে অপশ্যন বি ইজ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 19 কি দিয়া আছে? ax + by + c = 0 সৰলৰেখাডাল মূলবিন্দুৰ মাজেৰে যোৱাৰ চৰ্ত হ'ল। মূলবিন্দুৰ মাজেৰে যাবলৈ হ'লে কি হ'ব? x আৰু y ৰ ভেলুটো আমি কি বহাই দিব লাগিব? 0 বহাই দিব লাগিব। এইকেইটা যদি আমি 0 বহাই দিওঁ তেতিয়াহ'লে c ৰ ভেলু কি হৈ যাব? c = 0। অপশ্যন এ ইজ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 20 দিয়া আছে x + 2 হোল কিউব ইজ ইকুৱেল x³ - 5। সমীকৰণৰ মূলৰ সংখ্যা হ'ল, মূল কিমানটা থাকিব সেইটো আমি উলিয়াব লাগে। এই সমীকৰণটো যদি আমি সৰল কৰোঁ তেতিয়াহ'লে পাম ইমপ্লাইজ এইটো a + b হোল কিউবৰ ফৰ্মুলাত ভাঙি দিওঁ তেতিয়াহ'লে পাই যাম x³ + 3 × x² × 2 + 3 × x × 2² + 2³ ইজ ইকুৱেল x³ - 5। ইয়াতে x³ কেঞ্চেল গ'ল, থাকিলে কি 6x² + 12x + 8 + 5 = 0। এইকেইটা প্লাছ কৰিলে কিবা এটা হ'ব, 8 × 13 হয়। হায়েষ্ট পাৱাৰ কি পোৱা গ'ল? 2, অৰ্থাৎ এইটো দ্বিঘাত সমীকৰণ হোৱাৰ লগে লগে ইয়াৰ মূলৰ সংখ্যা কিমানটা থাকিব? 2। অপশ্যন চি ইজ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 21 ইয়াত দিয়া আছে bx² + bx + c = 0 সমীকৰণৰ ভেদ নিৰূপক হ'ল। ভেদ নিৰূপক আমি সাধাৰণতে আমি পাইছোঁ যে ax² + bx + c = 0। তাত ভেদ নিৰূপক হৈছে b² - 4ac। ইয়াতে a ৰ ভেলুটো যিহেতু b, গতিকে b² - 4bc হ'ব। b² - 4bc ক'ত লিখা আছে? অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 22 কি দিয়া আছে? কি চৰ্ত সাপেক্ষে ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হ'ব? দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে a ইজ নট ইকুৱেল 0 হ'ব। আনচাৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 3 এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু মূল দুটাৰ যোগফল হৈছে 0, তেন্তে সমীকৰণটো কি হ'ব? যিহেতু মূল দুটাৰ সমষ্টি 0 বুলি কৈছে আৰু এটা মূল 3 কোৱা আছে, গতিকে আমি আলফাৰ ঠাইত 3 লিখি দিছোঁ। 3 + β = 0, তেতিয়াহ'লে β = কি পোৱা গ'ল? -3, অৰ্থাৎ এটা মূল হৈছে 3 আৰু আনটো হৈছে -3, অৰ্থাৎ এই দুটা যোগ কৰিলে কি হ'ব? 0 হ'ব। আৰু আলফা বিটা অৰ্থাৎ শূন্য দুটাৰ গুণফল কিমান হৈ যাব? -9। আৰু যদি মূল দুটা পোৱা যায় তেতিয়াহ'লে এটা সমীকৰণ বা দ্বিঘাত বহুপদ বা দ্বিঘাত সমীকৰণ বনাব পাৰি কেনেদৰে? ফাৰ্ষ্টত লিখিব লাগে x² - শূন্য দুটাৰ সমষ্টি পূৰণ x + শূন্য দুটাৰ গুণফল। তেতিয়া ইয়াত যিহেতু 0 আছে, 0 কোনো অৰ্থই নাই, 0টো আমি নিলিখোঁ, তেতিয়াহ'লে প্লাছে মাইনাছে মাইনাছ, অৰ্থাৎ x² - 9 = 0। অপশ্যন ক'ত লিখা আছে? অপশ্যন এত লিখা আছে x² - 9 = 0। এইটো আছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 24 ইয়াত লিখা আছে তলৰ কোনটো সমীকৰণৰ এটা মূল 2? অৰ্থাৎ ইয়াত কোনটো সমীকৰণত xৰ ঠাইত 2 বহাই দিলে আনচাৰটো শুদ্ধ হৈ পৰিব, অৰ্থাৎ লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড হ'ব। আমি কি বহাব লাগিব? 2 বহাব লাগিব। ফাৰ্ষ্ট লিখা আছে x² - 4x + 5 = 0। ইয়াত যদি আমি 2 বহাই দিওঁ 2² - 4 × 2 + 5 = 0। 2² মানে হৈছে 4, 4 × 2 হ'লে 8, অৰ্থাৎ 4 - 8 + 5 = 0। 4 - 8 হ'লে কিমান হ'ব? -4 + 5 = 0। -4 + 5 হ'লে কি হ'ব? আনচাৰটো 1 হৈ যাব। 1 ইজ নট ইকুৱেল 0, এইটো নহয়। বি অপশ্যনত চাওঁ x² + 3x - 12 = 0। ইয়াতে xৰ ঠাইত 2 বহাই চাওঁ কি হ'ব? 2² + 3 × 2 -
12 ইকুৱেল 0 2 স্কোৱাৰ মানে কিমান হয় 4 প্লাছ 3 দুগুণ 6 6 4 কিমান হৈ গ'ল 10 10 minus 12 equal 0 এইটো হ'ব জানো 10 minus 12 হ'লে কি হ'ব -2 হৈ যাব এইটো সমান নহয় গতিকে অপশ্যন বি ও কাৰেক্ট নহয় অপশ্যন চি চাওঁ 2 into 2 স্কোৱাৰ x অৰ্থাৎ কি হ'লে 2 স্কোৱাৰ x 2 into 2 স্কোৱাৰ minus 7 into 2 plus 6 equal 0 তেতিয়াহ'লে ইয়াত কি পোৱা যাব 2 পূৰণ 2 স্কোৱাৰ মানে কিমান হয় 4 4 গুণ 8 8 minus 7 গুণ 14 হয় plus 6 equal 0 8 minus 14 হ'লে কিমান হ'ব -6 plus 6 equal 0 এইটা কেনসেল করলে আনসার কি হয়ে যাব 0 গতিকে ইয়াতে লেফট হ্যান্ড সাইড ইজ ইকুয়াল রাইট হ্যান্ড সাইড পোৱা গৈছে গতিকে অপশন সি ইজ কারেক্ট আনসার অপশন সি কি লিখা আছে 2x স্কয়ার - 7x plus 6 is equal 0 কোয়েশ্চন নম্বৰ 25 দিয়া আছে দুটা সংখ্যাৰ যোগফল হৈছে 27 আৰু গুণফল 182 সংখ্যা দুটা হ'ব যোগফল হোৱা 27 ক'ত পাম 12 13 যোগ কৰিলে 27 নাপাম এটো কেনসেল এ নহয় বি 13 আৰু 14 যোগ কৰিলে কিমান পোৱা যাব 27 পোৱা যাব হয় এটা পূৰণফল 182 হয় নেকি 3 4 গুণ 12 গতিকে এটা হ'ব নিচিনা লাগিছে আৰু 27 পোৱা অপচন ক'ত আছে 12 আৰু 15 যোগ কৰিলে 27 হ'ব আৰু পূৰণ কৰিলে হ'ব নেকি 2 5 গুণ 10 নহয় লাষ্টত কি পোৱা গৈছে একক ঘৰ 0 গতিকে এটা অপচন হয় অপচন বি ইজ কাৰেক্ট আনসাৰ নেক্সট কোয়েশ্চন নম্বৰ 26 দিয়া আছে সকলো ড্ৰেছ ত্ৰিভুজ সদৃশ আমি জানো ইয়াৰ উত্তৰটো সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ অপচন এ ইজ কাৰেক্ট আনসাৰ কোয়েশ্চন নম্বৰ 27 ইয়াত দিয়া আছে ত্ৰিভুজ ABC XY is parallel to BC যদি AB equal 4BX আৰু YC equal 2 cm হয় তেন্তে AY ৰ মান কিমান হ'ব এটা মই ছবিটো আঁকি লৈছো ABC ত্ৰিভুজত XY BC প্যাৰেলাল বুলি কোৱা আছে এটো 2 বুলি কোৱা আছে অৰ্থাৎ YC ভ্যালু কি কৈছে 2 cm তেতিয়া আমাক লাগে AY এডখৰ মান লাগে আৰু কোৱেশ্চনটো আৰু এটা দিয়া আছিল যে AB equal 4BX AB ঠাইত আমি কি লিখিব পাৰো AB ঠাইত AX plus BX লিখিব পাৰো হেকাৰণে লিখি লৈছো AX plus BX যদি BX তো আমি হুহাতে লৈ যাম তেতিয়া হলে মাইনাস হৈ যাব মাইনাস হৈ যোৱাৰ লগে লগে এটো 3BX AX equal কি পোৱা গ'ল 3BX যদি BX হক যদি আমি 1 বুলি ধৰো তেতিয়া হলে এটো কি পোৱা যাব 3 পোৱা যাব আৰু এটো যদি 2 হয় তেতিয়া হলে ইয়াৰ 3 গুণ হৈ যাব 2 3 গুণ কিমান হয় 6 তেতিয়া এটো 6 cm অপচন কোড লিখা আছে অপচন সিট লিখা আছে 6 cm Question number 28 যদি ত্ৰিভুজ PQR আৰু ত্ৰিভুজ XYZ সদৃশ আৰু এংগল P = 50 ডিগ্ৰী এংগল Q = 60 ডিগ্ৰী তেন্তে Y ৰ মান কিমান হ'ব এটা এই ত্ৰিভুজ কিটা সদৃশ বুলি কৈছে তেতিয়াহলে আমি গম পাম যে এংগল P এংগল X ৰ সৈতে সমান এংগল Q এংগল Y ৰ সৈতে সমান এংগল R এংগল Z ৰ সৈতে সমান তেতিয়াহলে P মান দিয়া আছে Q মান দিয়া আছে আমাক লাগে কি Y ৰ মান Y টো কাৰ সৈতে সমান বুলি কৈছিলো এংগল Q ৰ সৈতে সমান গতিকে Q মান কিমান আছে 60 আছে গতিকে অপচন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 29 ম্যাচ দি ফলোইং মানে মিলাবলৈ কৈছে এখিনি ABCD চাৰিটাকে আছে মেইন অপচন খিনি ইয়াত লিখা আছে ABCD কোনটো হয় আমি উলিয়াব লাগিব আমি এখিনি মিলাই লওঁ ফাৰ্স্ট লিখা আছে sin a minus cos 90 minus a এই cos 90 minus a আমি কি লিখিব sin a বুলি লিখিব পাৰো নে এটো হৈ যাব sin a তেতিয়াহলে sin a minus sin a কেনসেল কৰিলে কি থাকিল আনসাৰ 0 এটো ইয়ালৈ মিলি গল তাৰ পিছত আছে sec square minus tan square ইকুৱেল কি হ'ব 1 হ'ব কাৰণ কেলে আমি জানো যে আমি 1 plus tan square equal sec a হয় হে ইয়াতে মিলি গল নেক্সট 9 cos square a plus 9 sin square ইয়াতে 9 টো যদি আমি কমন লৈ লওঁ তেতিয়াহলে পাম cos square a plus sin square অৰ্থাৎ sin square plus cos square একে হয় তাৰ মান কি হয় 1 হয় 1 into 9 কি হ'ব 9 হ'ব নেক্সট ডি যেটো অপচন দিয়া আছিল তাত লিখা আছিল tan a cot a হ'ব না লাগে হ'ব লাগিছিল tan a cos a তেতিয়াহে ইয়াৰতে মিলি যাব
টেনে কছে টেনেক আমি লিখিব পাৰোঁ চাইন এ বাই কছে তেতিয়াহ'লে কছে কেঞ্চেল গ'ল থাকিলে কি চাইন এ ইয়াত মিলি গ'ল অৰ্থাৎ এ 2ৰ সৈতে মিলিছে বি 1ৰ সৈতে চি 4ৰ সৈতে আৰু ডি 3ৰ সৈতে অপশ্যন ক'ত লিখা আছে অপশ্যন চিত লিখা আছে গতিকে অপশ্যন চি ইজ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 30 কি দিয়া আছে ইয়াতে উক্তি আৰু যুক্তিৰ কুৱেশ্যন আছে ইয়াতে কি আছে ফাৰ্ষ্ট ইয়াত অসমীয়া লিখিবলৈ থাকি গ'ল ইংলিছত লিখা আছে দি পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন 2x plus 3y equal 5 and 3x plus 4y equal 7 has unique solution অৰ্থাৎ অদ্বিতীয় সমাধান আছে বুলি কৈছে এই দুটাৰ অদ্বিতীয় সমাধান আছেনে নাই আমি চাওঁ a1 বাই a2 অৰ্থাৎ 2 বাই 3 আৰু 3 বাই 4 দুইটা ইকুৱেল হয় জানো ইকুৱেল নহয় সেয়ে ইহঁতৰ কি হ'ব ইউনিক সলিউশ্যন অৰ্থাৎ অদ্বিতীয় সমাধান আছে এটা ৰিজনটো কি লিখা আছে a1x plus b1y plus c1 equal 0 আৰু a2x plus b2y plus c2 equal 0 সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব যদিহে a1 by a2 is not equal b1 by b2 yes এই ৰিজনটো শুদ্ধ হয় আৰু এই ৰিজনটোৱে যেটো এছাৰচন দি আছিল এটো শুদ্ধ ব্যাখ্যা কৰিছে তেতিয়াহ'লে অপশ্যন 1 টো অৰ্থাৎ ফাৰ্ষ্টটো হ'ব কি a আৰু r দুয়োটা শুদ্ধ আৰু r এৰ প্ৰকৃত ব্যাখ্যা নেক্সট কোৱেশ্চন নম্বৰ 31 কি লিখা আছে বৃত্তৰ কালি a is equal pi r square য'ত r হ'ল বৃত্তৰ ব্যাসাৰ্ধ নেক্সট লিখা আছে 2 নম্বৰ উক্তিটোত যে a বৃদ্ধি হ'লে r হ্ৰাস হ'ব এটো ভুল কাৰণ a বাঢ়িলে r বাঢ়ি যাব এই উক্তিটো ভুল অপশ্যন কোড লিখা আছে অপশ্যন সি লিখা আছে 1 শুদ্ধ 2 ভুল কোৱেশ্চন নম্বৰ 32 এটো উক্তি আৰু যুক্তিৰ কোৱেশ্চন দেখা গৈছে ফাৰ্স্ট উক্তিটোত কি দিয়া আছে যে 2 + √3 এটা অপৰিমেয় সংখ্যা আৰু ব্যাখ্যাটো দিছে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় হয় এটো পৰিমেয় এটো অপৰিমেয় দুইটা যোগফল কি হৈছে এটা অপৰিমেয় এই যেটো ব্যাখ্যা দিছে ব্যাখ্যাটো ইয়াৰ শুদ্ধ ব্যাখ্যা হয় গতিকে কি হ'ব a আৰু r দুইটা শুদ্ধ আৰু r এৰ প্ৰকৃত ব্যাখ্যা কোৱেশ্চন নম্বৰ 33 ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 420 আৰু 130 গসাউ উলিওৱাৰ শুদ্ধ স্তৰবোৰ হল ক্ৰম অনুযায়ী কেনেকৈ হ'ব এটো দেখোতে গম পোৱা যায় এটো ডাঙৰ পৰা হলে হ'ব মানে বাহতে যেটো হ'ব 420 130 তাৰপিছতে 30 213 অপশ্যন কোড লিখা আছে অপশ্যন বি লিখা আছে 213 এটো শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 34 কি দিয়া আছে ত্ৰিভুজ ABC AB equal 2 cm BC equal 2 cm CA equal 2.5 cm যদি DEF ABC মানে সদৃশ হয় তেতিয়াহলে আৰু কি দিয়া আছে EF equal 4 cm তেন্তে DEF ৰ পৰিসীমা হ'ব পৰিসীমা কিমান হ'ব উলিয়াব লাগে ইয়াত ছবিত কিলো আছে DEF আৰু ABC কি হয় সদৃশ হয় ABC মান কিটা দিয়া আছে AB 2 cm BC 2 cm আৰু CA 2.5 cm আৰু ইয়াত EF কিমান আছে 4 cm ইয়াৰ দুগুণ হয় 2 দুগুণ 4 2 দুগুণ ইয়াতো 4 হৈ যাব 2.5 ৰ দুগুণ কিমান হৈ যাব 5 হৈ যাব তেতিয়াহ'লে ইয়াৰ পৰিসীমা কিমান হয় 4 4 8 8 পাছে কিমান হয় 13 হয় আনসাৰ কোড লিখা আছে আনসাৰ সি লিখা আছে 13 cm গতিকে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 35 তলৰ কোনটো বিন্দু মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে চাৰিটা বিন্দু দি আছে মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত কোনটো হ'ব আমি মূল বিন্দুৰ পৰা সেই বিন্দুটোৰ দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি ইয়াৰ উত্তৰ উলিয়াব পাৰিম ফাৰ্স্ট অপশ্যন লিখা আছে 0,6 গতিকে মূল বিন্দুৰ পৰা দূৰত্বৰ সূত্ৰটো কি হ'ব x² + y² হয় আমি ইয়াত x ৰ ভ্যালু 0² + 6² তেতিয়াহ'লে আনসাৰ কি হৈ যাব 0 কোনো কাম নাই 6² মানে 36 36 ৰ বৰ্গমূল হ'ব 6 বা আমি √36 বুলি লিখি থৈ দিব পাৰো √36 = 6 ইয়াত কি পোৱা যাব 8² আৰু এফালে 0² 0 টো কোনো কামে নাই 8² হলে √8² মানে 8² হলে কিমান হ'ব 64 অৰ্থাৎ আনসাৰ হ'ব 8 একটা যদি কৰো 3² + 4² 3² মানে 9
4 স্কোৱাৰ মানে 16 প্লাছ কৰিলে কিমান হ'ব 25 স্কোৱাৰ ৰুট অফ 25 অৰ্থাৎ 5 আহিব আৰু এইটোক যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আনচাৰ পোৱা যাব 9 এটা আটাইতকৈ কম কাৰ মান পোৱা গৈছে 5 অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ -3, হৈছে শুদ্ধ উত্তৰ নেক্সট 36 কুৱেশ্যন দিছে এক্স অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হি হ'ল এক্স অক্ষ থাকিবলৈ হ'লে এক্সৰ মান থাকিব ৱাই মান নাথাকে তেনেকুৱা ক'ত আছে মানে ৱাই মানটো 0 হ'ব অপশ্যন ডি লিখা আছে x,0 গতিকে অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 37 2a, 0 আৰু 0, 2b বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক মধ্যবিন্দুৰ সূত্ৰটো কি আছিলে x1 + x2 / 2 এই দুটা প্লাছ কৰি 2 হৰণ কৰিলে কি পোৱা যায় 2 কেঞ্চেল যাব থাকিব a আৰু ঠিক একেধৰণে ৱাইৰ ভেলুকেইটা 0 + 2b / 2 কৰিলে 2 কেঞ্চেল যাব থাকিব b অৰ্থাৎ a, b ক'ত লিখা আছে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 38 মূলবিন্দুৰ পৰা পি x, y বিন্দুটোৰ দূৰত্ব হ'ল অৰ্থাৎ মূলবিন্দুৰ পৰা দূৰত্ব সূত্ৰ সোধা হৈছে অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ √x² + y²। কুৱেশ্যন নম্বৰ 39 লিখা আছে যদি sin a = 3/5 তেন্তে tan a কিমান হ'ব sin a কি হয় 3/5 লিখা আছে চাইনৰ মান প্ৰকৃততে কি হয় p/h গতিকে p মানে হৈছে 3 আৰু h মানে হৈছে 5 তেতিয়া b ৰ মান আমি উলিয়াই ল'ম √over কি হ'ব h² - p², h ৰ মান 5² 5 হ'ল 25 এইবিলাক p মান হৈছে 3 গতিকে 3² মানে হৈছে 9 25 - 9 কৰিলে আনচাৰ হ'ব 16 গতিকে √16 মানে হৈছে 4 অৰ্থাৎ tan a = p/b p মান 3 আমি ইয়াতে পাই আছোঁ আৰু b মান এতিয়া কি পালোঁ 4 গতিকে 3/4 হ'ব শুদ্ধ উত্তৰ অপশ্যন এ ইজ কাৰেক্ট আনচাৰ 3/4 নেক্সট কুৱেশ্যন নম্বৰ 40 tan 35 tan 60 tan 55 tan 30 ইকুৱেল কিমান হয় এইটো কিতাপৰ এটা কুৱেশ্যন হয় 35 আৰু 55 প্লাছ কৰিলে 90 হ'ব 60 আৰু 30 প্লাছ কৰিলে 90 হ'ব এই 10 এই দুটাক যদি আমি 1/cot বুলি লিখি দিওঁ তেতিয়াহ'লে তাৰপিছতে আমি ইয়াক যদি 10ত প্ৰকাশ কৰোঁ তেতিয়াহ'লে 10 কেঞ্চেল যাব এইটো কেঞ্চেল যাব আনচাৰ থাকিবগৈ চি 1 কুৱেশ্যন নম্বৰ 41 থিটাৰ কি মানৰ বাবে tan θ = cot θ tan θ আৰু cot θ ৰ মান কেতিয়া সমান হ'ব যেতিয়া 45 ডিগ্ৰী হ'ব tan 45ৰ মান 1 আৰু cot 45ৰ মানো 1 হয় গতিকে অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো cosec θ ৰ মান হ'ব নোৱাৰে cosec θ কোনটো মান হ'ব নোৱাৰে ইয়াতে এ অপশ্যনটো হ'ব 1/2 কাৰেক্ট আনচাৰ 43 ভুল অভেদটো বাছনি কৰা ইয়াত ভুল যিটো অভেদ হ'ব সেইটো হ'ব একেবাৰে ডি অপশ্যনটো 1 + sin² a = cos² a এইটো ভুল উক্তি এইটো নহয় এই বাকী তিনিটা শুদ্ধ হয় কুৱেশ্যন নম্বৰ 44 x² + px + q = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো হ'ল অসমান হ'বলৈ হ'লে কি আছিলে আমি পাইছিলোঁ যে b² - 4ac is greater than 0 তেনেকুৱা গ্ৰেটাৰ দেনৰ চিন ইয়াতে আছে আৰু এইটোৱে হ'ব p² - 4 ইয়াত যেহেতু 1 আছে গতিকে 1 × q 4q অৰ্থাৎ p² - 4q is greater than 0 অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ MCQ লাষ্ট কুৱেশ্যন আছে √8 + √27 + √64 ৰ মান কিমান হ'ব এইকেইটা প্লাছ কৰিলে কিমান হৈ যাব ইয়াত হ'ব 2 3 আৰু ইয়াত 4 2 3 কিমান হয় 5 5 আছে 9 অপশ্যন বি ইজ কাৰেক্ট আনচাৰ 9